নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কে মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি মই লৈ আহিছোঁ তোমালোকৰ দশম শ্ৰেণীৰ গদ্যাংশ পাঠটিৰ ৮ নম্বৰ লেশ্যন হয়নে, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। তাৰ পাঠভিত্তিক যিমানখিনি প্ৰশ্ন উত্তৰ আছে আৰু তোমালোকৰ বাবে প্ৰয়োজনীয় যিমানখিনি আগত সেইটো লেশ্যনৰ পৰা আহি গৈছে এক্সামত, অ'কে, সেইকেইটাও ডিছকাছ কৰিছোঁ। যোনকেইটা কুৱেশ্যন আহি গৈছে সেইটো তোমালোকক মই দি দিছোঁ, সেইটো তোমালোকে চাই ল'বা, ভালকে তোমালোকে নোট কৰিবা, লিখি ৰাখিবা। এক্সামটো আহি আছে, আশা কৰিছোঁ সকলোৱে ভালকে পঢ়া শুনা কৰি থাকে। আৰু তোমালোকৰ বাবে মই কি বুলি কয়, ৰচনা যিমানখিনি প্ৰয়োজনীয় ৰচনা আছে হ'ল, ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইবিলাক তোমালোকক দিবলৈ চেষ্টা কৰিম। চ' ব'লা আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আৰু যদিহে তোমালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা, যাতে আহিবলগীয়া যিমানখিনি প্ৰয়োজনীয় ভিডিঅ' হয় তোমালোকৰ তাত ডাইৰেক্টলি পোৱা যায়। ঠিক আছে, চ' আজি ব'লা আজিৰ আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত আছে, তোমালোকে চাই লোৱা কুৱেশ্যনটো। ক নম্বৰ প্ৰশ্ন হয়নে, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো আছিলে? সেইটো তোমালোকৰ প্ৰায় এক্সামত আহি থাকে, 2017তো আহিছে হ'ল। সেইটো হৈছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল কি, মংগোলীয় গোষ্ঠী। অ'কে, মনত থাকিব, এবাৰ চালে সেইটো মনত থাকিব লাগিব। অ'কে, ভালকৈ পঢ়িবা। 2 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে, প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? সেইটো তোমালোকৰ 2018ত আহিছিলে। প্ৰাচীন কালৰে পৰা অসম দেশ যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল হ'ল। এতিয়া আমাৰ গ নম্বৰ প্ৰশ্নটো চাম আমি। গ নম্বৰ প্ৰশ্নত কি দিয়া আছে, গ নম্বৰ চোৱা, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে, মনত থাকিব। ঘ নম্বৰ প্ৰশ্নত চোৱা, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? সেইটো এক্সামত আহি থাকে, মনত ৰাখিব। সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা হ'ল। তাৰপিছত ইং নম্বৰ প্ৰশ্নত কি দিয়া আছে, অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল, হয়নে? তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো চাম আমি। 2 নম্বৰত কি দিয়া আছে আমাক, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? উত্তৰটো চাই লোৱা। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিবোৰক বুজায় হ'ল। তাৰপিছত খ নম্বৰ প্ৰশ্নত চোৱা, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? সেইটো বহুত প্ৰয়োজন হয়। 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল। অ'কে, তাৰপিছত চোৱা, আৰু যদিহে তোমালোকৰ ইংলিছৰ বহুত প্ৰয়োজনীয় কুৱেশ্যন এনচাৰ দিয়া হৈছে, ডিছক্ৰিপশ্যনত লিংক দি দিম। অ'কে, তোমালোকে তাত গৈ চাই ল'বা। গ নম্বৰ প্ৰশ্নত চোৱা, গ নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুণ্ডা, টেলেঙা, হু, ভূমিজ, ওৰাংটাটি, লোহাৰ আদি হয়। চোৱা, তোমালোকৰ গ নম্বৰ প্ৰশ্নত কি দিয়া আছে, গ নম্বৰ প্ৰশ্নত চোৱা, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? মনত ৰাখিব, ভাল কুৱেশ্যন হয়। চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মী, মুছহৰ, মুণ্ডা, টেলেঙা, হু, ভূমিজ, ওৰাংটাটি, লোহাৰ আদি। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত আমি চাম। ঘ নম্বৰ প্ৰশ্নত কি দিয়া আছে আমাক, পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। অ'কে, তালিকা প্ৰস্তুত কৰিবলৈ কৈছে, সেইটো ইমান প্ৰয়োজন নহয়। পাঠটিত থকা খাদ্যবস্তুসমূহ হ'ল পৰাঠা, পোলাও, কুৰ্মা, কোপ্তা, কেক, বিস্কিট, ৰুটি, ৰসগোল্লা, লালমোহন, চিঙৰা, লুচি, পুৰি, দোচা, চাম্বাৰ, ইডলি। মনত ৰাখিবা, সেইটো ইজি হয়, এনেই মনত থাকি যাব। অ'কে, তাৰপিছত আমাক 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলুৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেশ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। মনত ৰাখিবা, সেইটো ভাল কুৱেশ্যন হয়। অ'কে, চ' এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে, আমি 4 নম্বৰ প্ৰশ্নটো চাম আমি এতিয়া। 4 নম্বৰত আমাক কি দিয়া আছে, অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা
কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা সেইটো তোমালোকে চাই ৰাখিবা এক্সামত বাৰেপতি আহি আছে 15 চনত আহিছে 17 চনত আহিছে এবাৰ নিশ্চয় আহিব পাৰে সম্ভাৱনা আছে সো তোমালোকে ভালকে চাই ৰাখিবা সমগ্ৰ অসমৰ ৰাজ্যখনে বিভিন্ন জাতি উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি হয়নে সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰাচীন কালৰে পৰাই অসমত বিভিন্ন জনজাতীয় গোষ্ঠীৰ লোকে বাস কৰি আহিছে অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ ঘাইকৈ ইয়াৰ কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী বড়ো তিৱা কাৰ্বি আদিকে ধৰি অতীতত অকা দফলা আৱৰ মিচিমি আদি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল সেইটো প্ৰেগ্ৰাফ ৱাইজ লিখিবা 2-3 মান পঢ়িলে মনত থাকিব সেইটো ওকে তাৰপিছত ইয়াৰ নেক্সট পেৰাগ্ৰাফটো চোৱা কি দিয়া আছে ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল হেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু 19 শতিকাত সেইটো নতুন সংস্কৃতি গ্ৰহণ কৰিছিল সেই সময়তে অসমলৈ মুছলমান সকলো আহিছিল 19 শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাউতাল কুৰ্মী মুছহৰ মুণ্ডা তেলেঙা হুভূমিজ ওৰাং আদি লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ হ'বনে তাৰপিছত ইয়াৰ নেক্সট পেৰাগ্ৰাফটো চোৱা কি দিয়া আছে এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল এই দেশলৈ আহোম মুছলমান সকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ'ল পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী চুতীয়া কোচ বড়ো আদিয়ে নিৰ্বাবাদে সকলোকে গ্ৰহণ কৰিছিল তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ সেট কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল'লে এয়াই হ'ল এটা সংস্কৃতি সম্পন্ন জাতিৰ আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যা যোৱা ব্যৱস্থা মনত থাকিবনে ভালকে তোমালোকে 2-3 পঢ়িবা ঠিক আছে কাই বুজিবলৈ চেষ্টা কৰিবা তেতিয়া আৰামত মনত থাকিব আশা কৰিছো বুজি পাইছা তোমালোকে তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে আমাক 5 নম্বৰ প্ৰশ্নত কি দিয়া আছে বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাথৰ আলামত বিচাৰ কৰা অকমান দীঘলীয়া হয় বাট তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ওকে এতিয়া এনসাৰটো চোৱা কি দিয়া আছে ইয়াত ঔদ্যোগিক আবেষ্টনী মানে ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল ব্ৰিটিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল অসমত বিভিন্ন ৰাজ্যৰ পৰা চাউতাল এতিয়া চোৱা চাউতাল কুৰ্মী অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে কালক্ৰমত এই সকলেই নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়াৰ মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ হাতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰল অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল তেওঁলোকৰ বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল ওকে সেইটো বেছি দীঘলীয়া নহয় ইজি হয় সেইটো তোমালোকে মনত ৰাখিব পাৰিবা আৰামত ওকে ভালকে চোৱা তাৰপিছত 6 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নৈ কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নৈ কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰ সত্যতা বিচাৰ কৰা উত্তৰটো চাই লও তোমালোকে
অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে ওকে অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল ইয়াৰ বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে অসমত বসবাস কৰা জনজাতিৰ ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে অসমলৈ পৰৱৰ্তী কালত অহা লোকসকলেও নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আঁকোৱালি লয় যুগ ধৰি এনেদৰে আদান প্ৰদান বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে বিভিন্ন ধৰণৰ জাতি জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে হ'বনে তাৰপিছত চোৱা আমাৰ 7 নম্বৰ প্ৰশ্নত কি দিয়া আছে সেইটো আহি গৈছে তোমালোকৰ এক্সামত লগে লগে সংস্কৃতি ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা হেৰি চোৱা অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল এনেকৈ কুৱেশ্যন আহিব যাব পাৰে অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ ব্যাখ্যা কৰা বুলি ঠিক আছে তেতিয়া সেইটো লিখি দিব পাৰিবা তোমালোকে সেম এনসাৰ ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয় আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল মুছলমানসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল সেইটো সেম আগতো আছিলে হয়নে সেমে এনসাৰ হয় অকমান মিলাই লিখিলে হ'ল এই লোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল হয়নে এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়ক গ্ৰহণ কৰি ল'লে সাজপাৰ অলংকাৰ দৈনন্দিন ব্যৱহাৰ্য আচবাব বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল এয়াই আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আদান প্ৰদান বাৰ্ণাঢ্য বাৰেবৰণীয়া যোগেদি হোৱা সংস্কৃতি ওকে সেম এনসাৰবোৰ প্ৰায় সেম হয় ওকে অকমান মিলাই লিখি দিলে হ'ল তোমালোকে ওকে দীঘলীয়া বুলি নাভাবিবা ইজি হয় এতিয়া 8 নম্বৰ প্ৰশ্নত চোৱা 8 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে ব্যাখ্যা কৰা হয়নে 8 নম্বৰ প্ৰশ্নত আমাক ব্যাখ্যা কৰা দিয়া আছে 8 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে তাৎপৰ্য ব্যাখ্যা কৰা ওকে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা সেইটো চোৱা সেইটো কুৱেশ্যনটো চোৱা ওকে সেইটো চোৱা ভালকৈ চোৱা এতিয়া কি হ'ব এনসাৰটো আমি চাম ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ হেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে এই কথাষাৰ বুজাবৰ বাবে কথা ফাকি ফুটি উঠিছিল ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটো আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কটকটীয়া কৰিছিল ইয়াত থলুৱাভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোকসকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল সেইটো সেমে হয় এনসাৰবিলাক এটা ভালকৈ বুজি পালে হৈ গ'ল এওঁলোকে নিজৰ উপভাষাৰ ইহঁতে ক'ৰ পৰা আহিছিলে বাহিৰৰ পৰা আহিছিল হয়নে বাহিৰৰ পৰা আহি অসমত থকাৰ লগে লগে কি কৰিলে ইহঁতে অসমৰে যিমানখিনি ভাষা সংস্কৃতি আছিলে হয়নে আচাৰ ব্যৱহাৰ সেইবিলাক ইহঁতে কি কৰিবলৈ ল'লে ভাষা হয়নে গ্ৰহণ কৰিবলৈ ল'লে ওকে তাৰপিছত চোৱা এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি হয়নে
গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল সেইটো চোৱা ইহঁতে অসমীয়া ভাষাটোকে নিজৰ ভাষা হিচাপে পৰিগণিত কৰিছিল ওকে অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল এই হেতু ইমান মজবুত আছিল যে অসমত আহোমৰ ভাষাৰে ব্ৰাহ্মণ ক্ষত্ৰিয়ই সংস্কৃতিৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে প্ৰত্যেকেই অসমীয়া ভাষাৰ হেতুৰে পাৰ কৰিছিল মানে সকলোৱে অসমীয়া ভাষাই নিজৰ ভাষাটো ইমান গুৰুত্ব নিদিয়াকে মানে সকলোৱে অসমীয়া ভাষাতে পাতিবলৈ ধৰিলে হয়নে দৈনন্দিন জীৱন হয়নে অসমীয়া লোকসকল তেওঁলোকৰ আপোন হৈ পৰিছিল আৰু অসমীয়া মাতৃভাষা আৰু অসমীয়াকে কি ক'লে মাতৃভাষা হিচাপে গ্ৰহণ কৰিলে এনেদৰে অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে জাতি জনগোষ্ঠীৰ হয়নে জাতি জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল বান্ধি ৰাখিছে বহুত ধুনীয়া এনসাৰ হয় আৰামত বুজিব পাৰিবা তোমালোকে ভাল হয় এইটো কুৱেশ্যনটো ওকে তাৰপিছত খ নম্বৰ প্ৰশ্নটো চাম আমি খ নম্বৰত কি আছে এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া ভিন ভিন জাতি জনজাতিৰ মাজত কলা সংস্কৃতি ৰীতি নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে ইয়াকে বুজাবৰ বাবে কথাষাৰ কোৱা হৈছে তোমালোকে ইয়াত এনেকৈ লিখিব পাৰিবা হ'ল প্ৰসংগ সংগতি ব্যাখ্যা বুলি লিখিব পাৰিবা প্ৰসংগ পেৰাগ্ৰাফ হিচাপত মই সেইটো তোমালোকক লিখাই দিব লাগিছিলে প্ৰসংগ লিখিবা উক্ত কথা পাকি আমাৰ কোনটো লেসনৰ পৰা লোৱা গৈছে সেইটো নামটো লিখিবা প্ৰসংগত সংগতি লিখিবা সংগতিত কোনটো কিহৰ বাবে বুজাবৰ বাবে ব্যাখ্যা সংগতিত সেইটো লিখিবা ভিন ভিন জাতি জনজাতিৰ মাজত কলা সংস্কৃতি ৰীতি নীতিৰ আদি সংমিশ্ৰণত বৃহৎ অসমীয়া গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে হয় সেইটো সংগতিত লিখিবা আৰু প্ৰসংগত লিখিবা তোমালোকে কোনটো লেসনৰ পৰা সেইটো তুলি অনা হৈছে সেই লেসনটোৰ নামটো লিখিবা উক্ত কথা বাকি আমুক লেসনৰ পৰা তোমালোকক তুলি অনা হৈছে আৰু সংগতিত লিখিবা কিটো বুজাবলৈ বিচাৰিছে আৰু ব্যাখ্যাত লিখিবা সেইটো বিভিন্ন সময়ত ওকে তাৰপিছত ব্যাখ্যাত সেইটো লিখি দিবা তোমালোকে এতিয়া ব্যাখ্যাটো চোৱা সেইটো ব্যাখ্যা বুলি লিখিব পাৰিবা সেইটো লাইনটো ওকে সেইটো ব্যাখ্যা বুলি লিখিব পাৰিবা সেইটো লাইনটো ব্যাখ্যা লিখিলে হৈ গ'ল ব্যাখ্যা হ'বনে বুজি পাইছা ঠিক আছে এতিয়া এনসাৰটো চাম আমি বিভিন্ন সময়ত কি আছে বিভিন্ন সময়ত আমি মাত কথা আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰীতি নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাছিলোঁ আমি আনৰ ৰীতি নীতি সাজ সজ্জা আদিবোৰো গ্ৰহণ কৰিছিলোঁ আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল এনেদৰে জাতি কুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া সবাহ মৰা সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈছিল সকলোৱে একগোট হৈ পৰস্পৰৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে এনেদৰে ভাতৃত্বৰ বান্ধোন কটকটীয়া হৈ পৰিল সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছোঁ এই সংস্কৃতি মিলনৰ সংস্কৃতি এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট আশা কৰিছোঁ সকলোৱে বুজি পাইছে হ'ল ভালকৈ পঢ়িবা তোমালোকৰ এক্সামটোতো নাই আৰু আহি পৰিছে আৰু তাৰপিছত গ নম্বৰ প্ৰশ্নটো চাম আমি গ নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে এতিয়া তোমালোকৰ গ নম্বৰ প্ৰশ্নত কি দিয়া আছে এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা সেইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ চাই ৰাখিবা ওকে অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয় সংস্কৃতি পৰিৱৰ্তনশীল অসমতো বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে ফলত বিভিন্ন জাতি ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়ে ৰূপ সলাইছিল ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে ঠিক আছে তোমালোকে সেইটো যিমানখিনি লাইন আছে সেইটো সংগতিত লিখিবা সংগতি ওকে সংগতিত লিখিবা
সংগতি তাৰপিছত সংগতি প্ৰসংগত লিখিবা প্ৰথমত তোমালোকে প্ৰসংগ লিখিবা প্ৰসংগটো কোনটো পাতিৰ পৰা তুলি অনা হৈছে সেইটো লিখিবা ওকে সংগতিত লিখিবা সেইটো লাইন ব্যাখ্যা লিখিবা সেইটো লাইন হ'বনে তাৰপিছত চোৱা অসমতে পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিল সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোক নিজৰ মাতৃভূমিৰ ভাষা সংস্কৃতি পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল হেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা সংস্কৃতিক আকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল'লে সকলোবোৰ গ্ৰহণ কৰিলে ইহঁতে ওকে তাৰপিছত কি আছে কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল সেইটো আগতে পঢ়িছিলোঁ হয়নে সেম হয় এনচাৰবিলাক অকণমান মিলাই লিখিলে ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি এই সংমিশ্ৰিত সংস্কৃতি হৈছে অসমীয়া সংস্কৃতি এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল এয়া আদৰ্শৰ সংস্কৃতি এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা ধৰা নীতি পালন কৰিছিল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো তোমালোকে লাইক কৰি দিয়া হ'বনে তাৰপিছত আৰু লগৰবিলাকলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা তাৰপিছত আমাৰ গ্ৰামাৰ পাৰ্টি চাব লাগে মেইনলি তোমালোকে মাৰ্কবোৰ ক'ৰ পৰা আনিব পাৰা হয়নে গ্ৰামাৰ চেপ্টাৰৰ পৰা গ্ৰামাৰটো তোমালোকে একেবাৰে এৰি নিদিবা গ্ৰামাৰটো ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব লাগিব তোমালোকৰ কিতাপৰ পৰা আহিব বেলেগকৈ একো নাহে গ্ৰামাৰটো এনেকৈ সন্ধি ভাঙাবিলাক বহুত ইম্পৰ্টেণ্ট হয় ইয়াত চোৱা সংস্কৃতি জলাঞ্জলি স্বাধীন সেইবিলাক চোৱা সংস্কৃতি মানে সংযোগ কৃতি লিখিলে হ'ল সেইটো 2017ত আহিছিলে হয়নে 2017ত জলাঞ্জলি মানে জলযোগ অঞ্জলি স্বাধীন মানে স্বযোগ অধীন ওকে তাৰপিছত প্ৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা ইজি হয়নে এইটো প্ৰয়োগ প্ৰগতি প্ৰণাম ই মানে তাৰপিছত কুৱেশ্যন নম্বৰ 3 বাক্য ৰচনা কৰা আমাক দিয়া আছে বাক্য ৰচনা কৰিব লাগে বাক্য ৰচনাত কি দিয়া আছে আমাক ভাষা সংস্কৃতি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা সংস্কৃতি আছে ওকে তোমালোকে এনেকৈ দিবা দাগ দি দিবা তাৰপিছত পূজা পাৰ্বণত কি দিয়া আছে হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা পাৰ্বণত মুখ্য ভূমিকা পালন কৰে তাৰপিছত 3 নম্বৰত কি দিয়া আছে বেপাৰ বাণিজ্যৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে তাৰপিছত সহজ সৰলত কি দিয়া আছে সহজ সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে তাৰপিছত দিয়া লোৱা যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া লোৱা কাৰ্য কৰা হয় ইজি হয় এৰা ধৰা যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হ'লে সৰু সৰু কথাত কিছুমান এৰা ধৰা কৰিবলগীয়া হয় আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছা তোমালোকে সো আজি আমাৰ ইমানতে আছিলে আৰু তোমালোকক ইংলিছ চেপ্টাৰৰ বহুত ভাল ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ তোমালোকে সেইটো গৈ চাই ল'বা মই ডেছক্ৰিপশ্যনত সম্পূৰ্ণ লিংক দি দিম তোমালোকে ইংলিছ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইংলিছ ভাল হ'ব মাত্ৰ MCQ বোৰ ভালকৈ চাই যাবা ওকে সো আজিলৈ ধন্যবাদ সকলোলৈ থেংক ইউ